নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী আমাৰ 10 দিনীয়া সাইটিকা ৰিকভাৰী সিৰিজৰ আজি দ্বিতীয় দিন প্ৰথম দিনা মানে কালি আমি শিকিলো বিষ অসহ্য হলে আমি কেনেকৈ জিৰণি ল'ব লাগে আশা কৰো কালিৰ ভিডিঅ'ৰ নিয়মবোৰ মানি চলি আপোনালোকে অলপ হলো সকা পাইছে আজি আমি এই বিষটোৰ পৰা মুক্তি পাব পৰা আৰু এটা ষ্টেপ আগুৱাই যাম আৰু আমি শিকিম তিনিটা একেবাৰে দৰকাৰী ষ্ট্ৰেচ যিকেইটা ষ্ট্ৰেচিঙে আমাৰ কোকালৰ পৰা ভৰিৰ পিছফালে যোৱা বিষটো নোহোৱা কৰাত সহায় কৰিব দ্বিতীয় দিনৰ আজিৰ ভিডিঅ'টোৰ আমাৰ লক্ষ্য হৈছে ফ্লেক্সিবিলিটি বঢ়োৱা আৰু লগতে আমাৰ মাসেলৰ লেন্থটো বঢ়োৱা আমাৰ কোকাল আৰু টপিনাৰ মাংসপেশীবোৰ যদি টাইট থাকে তেন্তে সেইবোৰে আমাৰ সাইটিকা নাভডালক বেছিকৈ চেপি ধৰে সেইবাবে আমাৰ কোকালৰ লগতে টপিনাৰ মাংসপেশীবোৰ ঢিলা কৰাটো একেবাৰে প্ৰয়োজনীয় যেটো আমি ষ্ট্ৰেচিং কৰি পেলাই ঢিলা কৰিব পাৰো প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে ভালকৈ সিধা হৈ শুই লওক তাৰ পিছত আপোনালোকৰ যিখন ভৰিত বিষ আছে সেইখন ভৰি বিষ নথকা ভৰিখনৰ আঁঠুটোৰ সাইডৰ ফালে নিয়ক তাৰ পিছত আপোনালোকে আঁঠুটোৰ ওপৰত ধৰি পেলাই লাহে লাহে বুকুৰ ফালে আনিবলৈ চেষ্টা কৰিব যেনেকৈ মই ভিডিঅ'ত কৰি আছো এনেকৈ আপোনালোকে বুকুৰ ফালে টানি আনি 15 পৰা 20 সেকেন্ড পৰ্যন্ত ৰখিবলৈ চেষ্টা কৰিব এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 5 পৰা 10 বাৰ কৰিব লাগিব যদি আপোনালোকৰ দুখন ভৰিতে বিষ আছে দুখন ভৰিৰ কাৰণে এইটো এক্সাৰসাইজ কৰিব পাৰে 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এবাৰ ভৰি দুখন সিধা কৰি লওক তাৰ পিছত যিখন ভৰিত বিষ আছে সেইখন ভৰিৰ পতাটো আপোনালোকে প্ৰথমে গাৰ ফালে টানি পেলাই ভৰিখন সিধাকে উঠাই দিয়ক যিমানখিনিলৈকে আপোনালোকে বিষ নোৱাকে উঠাব পাৰে সিমানখিনিলৈকে উঠাব উঠাই পেলাই 15 পৰা 20 সেকেন্ড ৰখিব লাগিব এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 5 পৰা 10 বাৰ কৰিবলৈ চেষ্টা কৰিব এইটো এক্সাৰসাইজ কৰাৰ পিছত আপোনালোকৰ ভৰিৰ পিছফালে যিটো মাসেল আছে সেই মাসেলটো মানে হ্যামষ্ট্ৰিং মাসেলটো ষ্ট্ৰেচ হ'ব 3 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে শুই থকা অৱস্থাতে দুটা আঁঠু ফাঁচ কৰি লওক এতিয়া লাহেকৈ দুটা আঁঠু বুকুৰ ওচৰলৈ চপাই আনক আৰু হাত দুখনেৰে ধৰি আপোনালোকৰ বুকুৰ ফালে টানক এনেকৈ আপোনালোকে বুকুৰ ফালে টানি পেলাই 15 পৰা 20 সেকেন্ড ৰখিবলৈ ট্ৰাই কৰিব আৰু এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 5 পৰা 10 বাৰ কৰিব পাৰে এইটো এক্সাৰসাইজ কৰাৰ ফলত আপোনালোকৰ কোকালৰ গাঁঠিবোৰ মুকলি হ'ব তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে উলুটা হৈ পেলাই আঁঠু কৰা পজিচনত আহক তাৰ পিছত আপোনালোকে হাত দুখন আগফালে ৰাখি পেলাই গুৰা কেইটাৰ ওপৰত বহিবলৈ চেষ্টা কৰিব ঠিক যেনেকৈ মই ভিডিঅ'ত কৰি আছো এনেকৈ আপোনালোকে গুৰা কেইটাৰ ওপৰত বহি পেলাই 15 পৰা 20 সেকেন্ড ৰখিব আৰু এনেকৈ এইটো এক্সাৰসাইজ 5 পৰা 10 বাৰ কৰিব লাগিব এইটো এক্সাৰসাইজ কৰাৰ ফলত আপোনালোকৰ পিঠিৰ ফালৰ মাসেলবোৰ পুৰা ষ্ট্ৰেচ হ'ব এনেকৈ আপোনালোকে দিনটোত 2 পৰা 3 বাৰ পৰ্যন্ত কৰিবলৈ চেষ্টা কৰিব আজিলৈ এইখিনিয়ে মনত ৰাখিব যদি আজিৰ ভিডিঅ'ত দেখুৱা মই ষ্ট্ৰেচিং কেইটা কৰোতে আপোনালোকৰ কোকালৰ বিষ বেছিকৈ বাঢ়ি গৈছে তেন্তে ষ্ট্ৰেচিং কেইটা তাতে কৰিবলৈ এৰি দিব জোৰ জবৰদস্তি আপোনালোকে ষ্ট্ৰেচিং কৰিবলৈ চেষ্টা নকৰিব বৰঞ্চ আপোনালোকৰ বিষ কমাতকে বেছিকৈ বাঢ়িয়ে যাব আজিৰ ভিডিঅ'ত দেখুৱা মই ষ্ট্ৰেচিং কেইটা আপোনালোকে এবাৰত 10 পৰা 15 বাৰকৈ দিনত 2 পৰা 3 বাৰ কৰিবলৈ চেষ্টা কৰিব আজি দ্বিতীয় দিনৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিলো কাইলৈকে আমি শিকিম এটা নতুন টেকনিক